Maybach music. Can anybody out there hear me? Hear me? Hey guys, good morning and welcome back to my YouTube channel. To bonus more this video bana bolaisu aru ami jaisu etia Odola mondir Udalguri Ambagaur pora olop durot mojai pore ajiloike to ai jabo laisu sosmore pindi disu mane kyo tupuni pora uthisu olop gore 4:30 manot eta 5টা bajil homoitu to sukun bila olop phuli ase etu karone sosmo mindi asu to jabo laisu ei gari ready korchu ami manu olai ase to jai jago ari first jam kenekwa hoy apni dekhai asu mondirtu kenekwa thik ase log paisu এই হান মাউটিটো সোমবার আৰু হয়তো এটা আছে কিজান তো আমি যাওঁই প্ৰতি বছৰ নাখায় তো যাওঁ এতিয়া আমাৰ মিছেছ ওলাই আছে আৰু এতিয়া যাওঁ গাড়ী ৰেডি তো ব্লক ৰাতিপুৱা দিছো দেখাই দিছো এই চকী বঢ়িয়া একদম স্তব্ধ হৈ আছে পক্ষীবোৰে এটা পাৰি আছে এইয়া মেঘ দি আছে অলপ বৰষুণ দিব পাৰে কি ঠিক আৰু এইটো ৰাস্তা চাওক খালী ৰাস্তা ৰাতিপুৱা তো গাইস আমি এতিয়া আহি পালো ঐতিহাসিক শ্ৰী শ্ৰী মুক্তেশ্বৰ দেৱালয় এইফালে দেখা দিয়া অতি বেউলৰ জন্মক্ষেত্ৰ উজনি নগৰ স্থাপিত অনুমানিক 1200 খ্ৰীষ্টাব্দ গাঁও ওদলা ডাকঘৰ আম্বাগাঁও জিলা ওদালগুৰি বিকিয়ান অসম তো এতিয়া আমি মন্দিৰৰ ফালে যাম ব্লক আমাৰ লগত তো আপোনালোকে দেখা পাইছে এই বেনাৰখনত লেখা আছে যে ঐতিহাসিক শ্ৰী শ্ৰী মুক্তেশ্বৰ দেৱালয় অতি বেউলৰ জন্মক্ষেত্ৰ উজনি নগৰ ওদালগুৰি জিলাতে হয় তো ভিডিওটো পোস্ট কৰি আপোনালোকে চাই ল'ব বেনাৰখন একবাৰ আৰু এতিয়া ব্লক ভিতৰলৈকে এই ভিডিওত সোমাই গলো আৰু দৃশ্যটো এনেকুৱা পৰিৱেশটো দেখা দিয়া মন্দিৰৰ পৰিৱেশটো এনেকুৱা মন্দিৰৰ পৰিৱেশটো আৰু এতিয়া আমি ভৰিহাত ধুলো এতিয়া অলপ সময় বহিব দিছে আমি বহিম বহুত পূজা হ'ব তো আহক তো গাইজ মই এতিয়া আপোনালোকক ওদলা মন্দিৰৰ এই পৰিৱেশটো দেখাব ওলাইছোঁ কেনেকুৱা পৰিৱেশ তো চাওক ব্লগ মোৰ লগত ব্লগ মই বেক কেমেৰা দেখাই আছোঁ তো চাই থাকিব তো শ্ৰীযুত প্ৰমোদ বড়োনে বলেছে এমবিটিআর ইন আগস্ট প্রেসিডেন্ট অফ সঞ্জয় মুছৰগিয়াৰী তো ওদলা মন্দিৰৰ পৰিৱেশটো মই দেখাই আছোঁ এইটো ৰাস্তা দি এইফালে ক'ত যাব পাৰি মই নাজানো কিবা যাব পাৰি আমি আহিছোঁ এইফালে আহিছোঁ আমি উদালগুৰি টাউনৰ পৰা তো এইফালে নাজানো ক'ত যায় তো এই মন্দিৰটো এনেকুৱা এইজোপা গছ আছে কি গছ কিবা গছ নামটো নাজানো তো এনেকৈ যাই পেলাই আপুনি এইফালে যাব পাৰে যাই এনেকৈ এইফালে উঠি পেলাই এইটো মন্দিৰ এইফালে সেৱা ভাগ কৰিব পাৰিব আপোনালোকে বহি আছে মানুহবোৰ আৰু এনেকৈ যাওক এইটো বহুত পুৰণি গছ কি গছ জোপা ক'ব নোৱাৰোঁ একদম এইটোটা আছে শিৱ মন্দিৰ আৰু এইটো গছ বহুত পুৰণি গছ এইবিলাক আমি জন্ম নহৰে গছ একদম শিৰাৰে ভৰি হৈ আছে এইটো মন্দিৰ শিৱ মন্দিৰ আৰু এইবিলাক ঘৰ কমিটি ঘৰ আৰু এতিয়া শহাপহু আছে শহাপহু এই দেখাইছোঁ মই আপোনালোকক দেখাই আছোঁ শহাপহু এইটো এনেকুৱা এই দুটা
আৰু এইফালৰ পৰা নাজানো এনেকুৱা এই বিশাল গছ বহুত পুৰণি গছ এইবিলাক আৰু গাইছ বিশেষ কৰি তিনিটা মন্দিৰ আছে এটা মন্দিৰ হ'ল এইটো মনসা মন্দিৰ এইটো মনসা মন্দিৰ এইটো মা মনসা মন্দিৰ এইটো আৰু এইটো হ'ল শিৱ মন্দিৰ এইটো শিৱ মন্দিৰ ওম নমঃ শিৱায় শিৱ মন্দিৰ আৰু এইটো হ'ল বিষ্ণু মন্দিৰ এইটো হ'ল বিষ্ণু মন্দিৰ আৰু যদি আমি যাওঁ বাহিৰলৈকে ওলাই তো নাজাৰাটো এনেকুৱা একদম এইটো পুখুৰী আছে ইয়াতে হাঁহ আছে ৰাজহাঁহ তাৰপিছত নাজাৰাটো এনেকুৱা ওপৰৰ পৰা অলপ ঠাইটো ওখ হয় আৰু নাজাৰাটো এইবিলাক খেতি পথাৰ ধান ৰুইছে আৰু এইফালে নদী বৈ আছে পিছফালে নদী বৈ আছে এইফালে পূজা চলি আছে এইফালে নদীটো বৈ আছে এইটো নদী বৈ আছে পানী বেছি নাই কম আছে পানী এইটো এই হাঁহকেইটা পানী কিবা খাই আছে এইকেইটা তো এয়া হ'ল অদলা মন্দিৰ আৰু ইয়াৰ পুৰণি ঐতিহাসিক বিষয়ে ক'বলৈ গ'লে মানে কি বেউলা লক্ষীন্দৰৰ আপোনালোকে শুনা পাইছে বেউলা লক্ষীন্দৰ তো তাৰে বেউলাৰ জন্মস্থান ক্ষেত্ৰ বুলি কয় আৰু জন্মক্ষেত্ৰ তো এইটো বিশেষ নাজানো তেনেকৈ লেখা আছে হ'ব পাৰে নহ'লে কমেণ্ট কৰি আপোনালোকে জনাব আৰু তো এইটোৱে আৰু দেখালোঁ আপোনালোকক অদলা মন্দিৰ তো ঠিক আছে আজিলৈ ৰাখোঁ আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ বহুদিন ভিডিঅ' দিয়া নাই আজিলৈ ভিডিঅ' দিব ওলাইছোঁ এইটোৱে আজি অদলা মন্দিৰলৈকে আহিলোঁ তো এইটোৱে ভিডিঅ' তো এতিয়া ৰাখিছোঁ নেক্সট ভিডিঅ' আকৌ লগ পাম দিলে এটা বাই বাই